বৰ্তমান উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ শ্ৰী শ্ৰী দুৰ্গা দেৱালয় প্ৰাংগণত। কিয়নো দেখা পোৱা গৈছে পুৱাৰে পৰা এক আধ্যাত্মিকতা বিৰাজমান হৈছে। দেখা পোৱা গৈছে বিশ্ব শান্তিৰ হকে মা চণ্ডী মহাযজ্ঞ লোকে লোকাৰণ্য পৰিৱেশ মোৰ সতীৰ্থ দেখুৱাব ভিতৰৰ কিছু আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। লোকে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে তীৰ্থনগৰী হাজোৰ শ্ৰী শ্ৰী জয় মা দুৰ্গা দেৱালয় প্ৰাংগণত এক লোকে লোকাৰণ্য পৰিৱেশ। ৰাতিপুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী দুৰ্গা দেৱালয় প্ৰাংগণত এই মা মহাযজ্ঞ প্ৰাংগণত। আমি উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ পৰা আমি কিছু মন্তব্য লৈ চেষ্টা কৰিম। আজি এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। হয়, মানে আমাৰ শ্ৰী শ্ৰী জয় দুৰ্গা দেৱালয় পৰিচালনা সমিতিৰ উদ্যোগত আমাৰ মা চণ্ডী যজ্ঞ উদযাপন কৰা হৈছে। এই মা চণ্ডী যজ্ঞ উদযাপনৰ আমাৰ চৈতৰ 19, 20, 21 তাৰিখ আৰু এপ্ৰিলৰ 2, 3, 4 তাৰিখ বিশ্ব শান্তিৰ বাবে আমাৰ গোটেই কাৰ্যক্ৰমণিকা আমাৰ কৰি থকা হৈছে। আমাৰ 19 চৈতত আমাৰ আছিলে ভগৱত ধ্বজ উত্তোলন, আমাৰ তাৰপিছত যজ্ঞ দ্বাৰ উন্মোচন, তাৰপিছত আমাৰ বন্তি প্ৰজ্বলন, তাৰপিছত আমাৰ যজ্ঞ অধিবাস আৰু বেদপাঠ। আজি 20 চৈত 3 এপ্ৰিল বুধবাৰ। আজি আমি প্ৰথম আমাৰ আছিলে ৰাতিপুৱা 7 বজাত অভ্যুদয়িক শ্ৰাদ্ধ, তাৰপিছত আছিলে আমাৰ 8 বজাত বেদপাঠ, তাৰপিছত আমাৰ 9 বজাত জলযাত্ৰা আছিলে আমাৰ। তাৰপিছত আমি অগ্নি আহৰণ কৰিছিলোঁ। তাৰপিছত এতিয়া আমাৰ যজ্ঞৰ মানে গোটেই প্ৰস্তুতিটো চলি আছে। আমাৰ গোটেই বিশ্বত যাতে শান্তি প্ৰতিষ্ঠা লাভ কৰে, আমাৰ হাজোবাসীৰ যাতে মংগল কামনা কৰে। ইয়াতে আমাৰ পুৰোহিত সৰ্বমুঠ 13 জন আছে। আমাৰ গোটেই 13 জনৰে আমাৰ যজ্ঞপাঠ আদি কৰি চলি আছে। কাইলৈ আমাৰ সমাপ্ত হ'ব আমাৰ 6:30 বজাত। আমি এই যজ্ঞখন অনুষ্ঠিত কৰিছোঁ সমাজৰ লগতে বিশ্ব শান্তিৰ বাবে। আৰু এই যজ্ঞৰ এটা বিজ্ঞানসন্মত যুক্তি আছে। এই যজ্ঞৰ ধোঁৱা চাই আজি আকাশৰ বহুত ওপৰলৈ উঠি গৈ মেঘৰ সৃষ্টি কৰে, আৰু এই মেঘৰ ফলত বৰষুণ আহে, আৰু সেই বৰষুণৰ ফলতে আমাৰ প্ৰকৃতিৰ বিশেষকৈ কৃষিজীৱীসকলৰ বিশেষকৈ আমাৰ উন্নতি হয়। শস্য প্ৰকৃতিৰ লগত সম্পূৰ্ণ ওতঃপ্ৰোত। আৰু এইখন আচলতে আগতে পূৰ্ব মানে ইতিহাস মতে এইটো ৰাজকীয় যজ্ঞ ৰজাসকলে কৰিছিল, কিন্তু আজি আমি ৰাইজৰ সহায় সহযোগত আমি এই যজ্ঞখন অনুষ্ঠিত কৰিছোঁ। আৰু এই যজ্ঞত আমি হাজোৰ বাহিৰেও অন্য হাজো অঞ্চলৰ গোটেইবিলাকো জনসাধাৰণৰ পৰা আমি সঁহাৰি পাইছোঁ, আৰু আৰ্থিকভাৱেও আমি তেওঁলোকৰ পৰা উপকৃত হৈছোঁ। আৰু আমি উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ যে সকলো ৰাইজে ইয়াত সম্পূৰ্ণ সমৰ্থন দিছে। আৰু এই যজ্ঞখন আমি এইবেলি প্ৰথম বাৰ্ষিক বুলি নকওঁ, আমি দ্বিতীয় বাৰ্ষিক যেনে তেনে আমি এই যজ্ঞখন অনুষ্ঠিত কৰিম ৰাইজৰ মংগলৰ বাবে। আৰু আচৰিত কথা যে এই যজ্ঞ অনুষ্ঠিত কৰাৰ আগে আমাক বৰষুণ অৰ্থাৎ প্ৰকৃতিৰ বতৰ আমি খুব ভাল এটা দেখা পাইছোঁ। আৰু এই বতৰৰ সন্মুখতে মানে গছ গছনি শস্য আদি অন্তত নতুন ৰূপ লৈছে। গতিকে এইটো আমি যথেষ্ট সুখী। আৰু আমি আজি খুব ভালদৰে মানে অনুষ্ঠিত মানে আমাৰ কাৰ্যসূচী চলি আছে। ইয়াত মুখ্য অতিথি হিচাপে আমাৰ হাজো সুৰেন দাস কলেজৰ হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱ, দমদমা কলেজৰ সুৰঞ্জন শৰ্মা ইয়াত উপস্থিত থাকে। অৱশ্যে এই যজ্ঞটোৰ জৰিয়তে মানে এই সম্পূৰ্ণ পঞ্চতীৰ্থখনৰ গোটেই বিৰাজমান কৰিছে, আৰু হাজো অঞ্চলত যেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে যেন আমি সকলো মানুহে এটা শান্তি পাইছোঁ। পৰৱৰ্তী সময়ত ৰাইজৰ সহায় সহযোগিতা পালে এই পূজা নিশ্চয় মানে ইয়াৰ পিছৰ বছৰত বা পৰৱৰ্তী সময়ত আমি যদি ৰাইজৰ বিপুল সঁহাৰি পাম বুলি আমি আশা কৰিছোঁ। আৰু আমি আজি এটা নিশ্চিত হ'ব পাৰোঁ যে দ্বিতীয় বছৰতো আমি এনেধৰণে বিশ্ব শান্তিৰ বাবে এই যজ্ঞখন অনুষ্ঠিত হ'ব।
হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এনিভাৰ 24 দৰ্শকসকলক আমি কাৰ্যসূচী চলি আছিলে এই কাৰ্যসূচী মহাযজ্ঞৰ মহাচণ্ডী মহাযজ্ঞৰ এক বিস্তৃত কাৰ্যসূচী আমি দেখুৱাৰ বাবে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আমি দেখুৱাৰ বাবে উপস্থিত হৈছিলোঁ তীৰ্থনগৰী হাজোৰ এই কেদাৰ মন্দিৰ দেৱালয় মহাচণ্ডী দুৰ্গা দেৱালয় প্ৰাংগণত এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান হৈছে 13জন পুৰোহিত ভিন্ন প্ৰান্তৰ 13জনীয়া যি পুৰোহিত এই পুৰোহিতৰ মহাযজ্ঞ চলি আছে আৰু কাইলৈ এই তৃতীয় দিনৰ কাৰ্যসূচী অন্তিম কাৰ্যসূচী অন্ত পৰিব পৰৱৰ্তী সময়ত এই যি প্ৰকৃতিৰ মিলনভূমি এই মিলনভূমিৰ পৰা আমি তীৰ্থনগৰী হাজোৰ পৰা এনিভাৰ 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন